নমস্কাৰ, লুইতপৰা ভইচলৈ মই বিতুপন ৰাজবংশী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি অৰ্থাৎ 4 মে তাৰিখে আনুষ্ঠানিক ঘোষণা হ'ল অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। এতিয়া কথাটো হ'ল এইবাৰ নিৰ্বাচনত 2026ত অনুষ্ঠিত হোৱা নিৰ্বাচনত বিৰোধী একেবাৰেই ধূলিসাৎ বুলি ক'ব পাৰি, কিয়নো বিৰোধীৰ যি আসনৰ সংখ্যা সেই আসনৰ সংখ্যাৰে তেওঁলোকে নাপাব, অৰ্থাৎ এইবাৰ বিধানসভাৰ মজিয়াত নাথাকিব পাৰে কোনো ধৰণৰ বিৰোধী দলপতি। এইবাৰ অসমৰ বিধানসভা নিৰ্বাচনত এককভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে আসন লাভ কৰিছে 82খন, বড়োলেণ্ড পিপুল ফ্ৰণ্ট অৰ্থাৎ BPF-এ লাভ কৰিছে 10খন আসন, অসম গণ পৰিষদে লাভ কৰিছে 10খন আসন। তাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছে লাভ কৰিছে মুঠে 19খন আসন, UDF-এ লাভ কৰিছে মুঠে 2খন আসন, ৰাইজৰ দলে লাভ কৰিছে 2খন আসন, আৰু তৃণমূল কংগ্ৰেছে লাভ কৰিছে 1খন আসন। তেনেকুৱা ক্ষেত্ৰত বিনা দ্বিধাই ক'ব পাৰি যে এইবাৰ বিধানসভাৰ মজিয়াত নাথাকিব পাৰে বিৰোধী দলৰ দলপতি। এইখিনিতে যদি আৰু আমি ক'বলৈ যাওঁ যে বিশেষকৈ দক্ষিণ কামৰূপৰ ৰাজনৈতিক ক্ষেত্ৰত বকো-ছয়গাঁও সমষ্টিত আপোনালোকে হয়তো ইতিমধ্যে জ্ঞাত যে বকো-ছয়গাঁও সমষ্টিৰ পৰা বিজেপি দলৰ হকে শ্বহীদ ললিত মেচ ডাঙৰীয়াৰ সুপুত্ৰ ৰাজু মেচ ডাঙৰীয়াই ইতিমধ্যে বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়যুক্ত হ'বলৈ সক্ষম হৈছে। তেওঁ লাভ কৰিছে 1,07,113টা ভোট, আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰমেন সিং ৰাভা তেওঁ লাভ কৰিছে 47,559টা ভোট, অৰ্থাৎ ভোটৰ ব্যৱধান 59,554টা। ইয়াৰ বিপৰীতে বকো-ছয়গাঁও সমষ্টিত এইবাৰ কিন্তু নিৰ্বাচনী প্ৰচাৰৰ সময়ত চমক প্ৰদৰ্শন কৰিছিল NPP দলে। মাত্ৰ 15 পৰা 20 দিনৰ ভিতৰতে NPP দলে বকো-ছয়গাঁও সমষ্টিত নিজৰ সংগঠন বনাই তেওঁলোকে প্ৰাৰ্থী দি তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে। অৱশ্যে NPPত যিমানখিনি কাৰ্যকৰ্তা আছে প্ৰায়খিনিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হয়, আছে বেলেগ দলৰো আছে, কিন্তু প্ৰায়খিনিয়ে প্ৰাৰ্থীগৰাকীয়ে হওক বা বাকী শীৰ্ষ নেতৃত্বই হওক প্ৰায়খিনি ভাৰতীয় জাতীয় কংগ্ৰেছত আছিলে, আৰু তাৰে যিগৰাকী প্ৰাৰ্থী তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিলে। প্ৰাৰ্থিত্ব নাপাই তেওঁ NPP দলত যোগ দি তাৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে। তেওঁৰ নাম হৈছে গানচেং বিছাংমা। তেওঁ ইমানখিনি নিৰ্বাচনী প্ৰচাৰত চমক দেখুৱাইও তেওঁলোকে ভবা ধৰণে ভোট মুঠেই নাপালে। জিকাটো বাদেই দিয়ক, তেওঁলোকে 10,000 ভোটো পাবলৈ সক্ষম নহ'ল। তথাপি অতি কম সময়ৰ ভিতৰত, অতি কম দিনৰ ভিতৰত তেওঁলোকে দল প্ৰতিষ্ঠা কৰিব বিচাৰিছিলে। তাৰ বিপৰীতে তেওঁলোকে ভোট পাইছে মুঠেই 7,092টা। আৰু যদি ক'বলৈ যোৱা হয় 4 নম্বৰ স্থানত VPI পাৰ্টি, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল, তাৰ প্ৰাৰ্থী আছিলে যমুনা ৰাভা। যমুনা ৰাভাই ভোট লাভ কৰিছে 1432টা ভোট যমুনা ৰাভাই লাভ কৰিবলৈ সক্ষম হৈছে। তাৰপিছতে আছে তৃণমূল কংগ্ৰেছ দলৰ পৰা ভোগলাল ৰাভা। ভোগলাল ৰাভা বুলি ক'লে আচলতে বকো অঞ্চলত খুবেই চিনাকি এটা নাম। তেওঁ এইবাৰ বিধানসভা নিৰ্বাচন তৃণমূল কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে, আৰু তেওঁ ভোট পাবলৈ সক্ষম হৈছে মুঠে 1178টা।
আৰু তাৰপিছতে UPPL দল পোনপ্ৰথম বকত খোপনি পতাৰ কাৰণে চেষ্টা কৰিছিলে আৰু তেওঁলোকে মনোজ বসুমতাৰী সমাজকৰ্মী মনোজ বসুমতাৰীক প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ কাৰণে সুযোগ দিছিলে আৰু তেওঁ লাভ কৰিছে মুঠে 978টা ভোট। তাৰপিছতে লাৱণ্য বড়ো কংগ্ৰেছ দলৰ পৰা টিকট বিচাৰি টিকট নাপাই তেওঁ ইণ্ডিপেণ্ডেণ্টলি প্ৰাৰ্থিত্ব আগবঢ়াইছিলে আৰু তেওঁ লাভ কৰিছে 976টা ভোট। আৰু এইখিনি আছিলে বকচৈগাঁও সমষ্টিৰ ভোট গণনাৰ ফলাফল। আৰু আচলতে নটা অৰ্থাৎ ওপৰৰ এগৰাকী প্ৰাৰ্থীও মোৰ যদি পচন্দ নহয় তেতিয়াহ'লে আমি নটাত সাধাৰণতে ভোট দিওঁ আৰু নটাৰ ভোট আছে 1652টা। এইখিনি আছিলে বকচৈগাঁও সমষ্টিৰ ভোট গণনাৰ ফলাফল। এইবাৰ বকচৈগাঁও সমষ্টিত খুবেই আকৰ্ষণীয় এখন নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আমি দেখিবলৈ পালোঁ। কোনেও নভবা ধৰণৰ, কোনেও সপোন নেদেখা ধৰণৰ এক ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থীগৰাকী জয়যুক্ত হ'বলৈ সক্ষম হৈছে। ইতিমধ্যে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে কৈছিলে যে 40,000 পৰা 50,000 ভোটত তেওঁ জয়লাভ কৰিব, কিন্তু বাকীসকলে বা অন্যান্য বহু বকচৈগাঁও অঞ্চলৰ ৰাজনৈতিকবিদসকলেও কৈছিলে কিন্তু 8,000 পৰা 10,000 বা 10,000 পৰা 15,000, 15,000 পৰা 20,000 হাইয়েষ্ট ভোটত তেওঁ জয় হ'ব। কিন্তু কোনেও নভবা ধৰণৰ ৰাজু মেছেও য'ত নেকি 40,000 পৰা 50,000হে কৈছিলে, কিন্তু ব্যৱধান হ'লগৈ 59,000ৰো অধিক। এতিয়া কথা হ'ল ভবা ধৰণৰ ৰাজু মেছে ইতিমধ্যে বিধায়ক হ'বলৈ সক্ষম হ'ল, এই নিৰ্বাচনত জয়যুক্ত হ'বলৈ সক্ষম হ'ল। এতিয়া কথা হ'ল তেওঁ বকচৈগাঁও সমষ্টিত, নৱগঠিত বকচৈগাঁও সমষ্টিত কিমানখিনি উন্নয়ন কৰিব পাৰিব, কিমানখিনি তেওঁ এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আগুৱাই লৈ যাব পাৰিব, সেয়া সময়ত হ'ব লক্ষণীয়। এইখিনিকে লৈ মই এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।